নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আইনা চাই এনেকৈ কওকচোন যি লাগে তাকেই পাব। উপায়টো কৰিবৰ বাবে আপোনালোকে ঘৰৰ যিকোনো এখন আইনা যিকোনো দিশত থাকিলেই হ'ব বাছি ল'ব। ৰাতিপুৱা শুই উঠাৰ পিছত মুখ ধুই বা গা ধুই পৰিষ্কাৰ হৈ ল'ব। তাৰ পিছতহে এই উপায়টো কৰিব। মনত ৰাখিব এই উপায়টো কৰোঁতে কোনেও আপোনাক দেখিব নালাগিব। উপায়টো কৰিবৰ বাবে আপুনি আইনাখনৰ সন্মুখত থিয় হ'ব। এতিয়া আপুনি আইনাখনত আপোনাৰ নিজৰ চকু দুটাত চাব। যদি পাৰে যিমান সময়লৈকে চকু বন্ধ নকৰাকৈ চাব পাৰে সিমান সময় চাব। 1 ফুটমান দূৰত থিয় হ'লেই হ'ব, 1-1.5 ফুট দূৰত থিয় হ'ব। তাৰপিছত আপুনি চকু বন্ধ নকৰাকৈ চাবলৈ চেষ্টা কৰিব। আপোনাৰ চকু দুটাকেই চাব। এতিয়া আপুনি দীঘলকৈ 3 বাৰ উশাহ নিশাহ ল'ব আৰু আপোনাৰ মনৰ ইচ্ছাটো বৰ্তমান কালত ক'ব, যেনে মোৰ পৰীক্ষা খুব ভাল হৈছে, মোৰ পৰীক্ষা খুব ভাল হৈছে এনেকৈ ক'ব। বা আপোনাক যদি চাকৰি লাগে ক'ব, মই এটা বিচৰামতে চাকৰি পাইছোঁ এনেকৈ আপুনি ক'ব। এটা বাক্যকে বাৰে বাৰে ক'ব আৰু তাৰপিছত আপুনি ধন্যবাদ 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 বুলি ক'ব শেষত 3 বাৰ। এনেদৰে আপুনি 2 মিনিটকৈ কৰিবলৈ চেষ্টা কৰিব প্ৰতিদিনে। আৰু অতি কমেও যদি আপুনি 43 দিন কৰে তেনেহ'লে আপোনাৰ ইচ্ছাটো পূৰ্ণ হোৱা নিশ্চিত। আপুনি অতি শীঘ্ৰেই কোনো সুখবৰ পাব বা আপোনাৰ ইচ্ছাটো পূৰ্ণ হৈ যাব। উপায়টো একেটা সময়তেই কৰিব আৰু আনে নেদেখাকে কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।